Hello students, JNVK YouTube channel তোমালোক সকলোকে স্বাগতম জনাইছো আৰু JNVK YouTube চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে আমাৰ সাইডৰ বেল আইকনটো ধুনিয়াকে বজাই দিবা আৰু আমাৰ চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লবা। ঠিক আছে? এতিয়া আমি অসমীয়াৰ এটা অনুচ্ছেদ পঢ়িম। অনুচ্ছেদটো মই তোমালোকক পঢ়াই যাওঁ, তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি পেলাই বুজি পাইছানে নাই পোৱা তেতিয়া ক'বা। ঠিক আছে? এতিয়া চাবা কিতাপ পঢ়াটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক অপৰিহাৰ্য অভ্যাস কাৰণ ই তেওঁলোকৰ বৌদ্ধিক আৰু ব্যক্তিগত বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়। এতিয়া কিতাপ পঢ়াটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক অপৰিহাৰ্য অভ্যাস বুলি কৈছে। আমাৰ কিতাপ পঢ়াৰ অভ্যাস থকাটো নিতান্তই প্ৰয়োজন বুলি কৈছে। আমি যদি আজি কিতাপ এখন নপঢ়ো, আমি যদি কিতাপ পঢ়াৰ অভ্যাস গঢ় নলওঁ তেতিয়া হলে আমাৰ মানসিক বৌদ্ধিক জ্ঞান আমি কেনেকৈ লাভ কৰিম? আমি মানসিকভাৱে হওক বা আমি শাৰীৰিকভাৱে হওক বা আমি বৌদ্ধিকভাৱে হওক সকলো ধৰণৰ জ্ঞান কিন্তু আমি এখন কিতাপ পঢ়ি পেলাই লাভ কৰিব পাৰো। আৰু এখন কিতাপ পঢ়িলে আমি জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে আমি কিতাপৰ পৰা যথেষ্ট পৰিমাণে জ্ঞান আহৰণ কৰো। ঠিক আছে? এতিয়া কিতাপ হৈছে কিতাপ পঢ়াটো অপৰিহাৰ্য অংগ বুলি অভ্যাস বুলি কৈছে। ই তেওঁলোকৰ মানে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু ব্যক্তিগত বৃদ্ধিত যথেষ্ট অৰিহণা যোগায় বুলি কৈছে। এতিয়া কিতাপে আমাৰ মানে ছাত্ৰ-ছাত্ৰীসকলৰ তোমালোকৰ বয়সৰ পৰা সৰু বয়সৰ পৰা কৈশোৰ কালৰ পৰা প্ৰাপ্তবয়স্কৰ সকলো লোকৰে কি কৰে বুলি কৈছে? বৌদ্ধিক আৰু ব্যক্তিগত বৃদ্ধিত মানে ব্যক্তিগতভাৱেও আমি যথেষ্ট আগুৱাই যাব পাৰো, বৌদ্ধিক দিশতো আমি যথেষ্ট আগুৱাই যাব পাৰো বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে। কিতাপে বহুতো জ্ঞান প্ৰদান কৰে। এতিয়া কিতাপে বহুতো জ্ঞান প্ৰদান কৰে বুলি কৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বিষয়, সংস্কৃতি আৰু ধাৰণাসমূহৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰে। এতিয়া কিতাপে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বিষয়ৰ জ্ঞান বৃদ্ধি কৰে। আমি এখন কিতাপ পঢ়োতেনে কিতাপখনৰ মূল বিষয়বস্তু, কিতাপখনত কেনে ধৰণৰ বিষয়বস্তু উপস্থাপন কৰা হৈছে, কিতাপখনৰ জৰিয়তে তেওঁলোকৰ মূল বিষয়বস্তু কি সেই বিষয়ে কিন্তু আমি কিতাপখন পঢ়িহে গম পোৱা যাব। আৰু আমাৰ কিতাপ পঢ়াৰ অভ্যাসটো থকাৰ নিতান্তই প্ৰয়োজন বুলি কৈছে। আৰু এখন কিতাপত তোমালোকে ভূগোল বিষয়ে পঢ়িব পাৰিবা, সংস্কৃতিৰ বিষয়ে পঢ়িব পাৰিবা, অৰ্থনৈতিক বিষয়ে পঢ়িব পাৰিবা আৰু সমাজৰ অন্যান্য বিষয়বস্তুসমূহৰ ওপৰত তোমালোকে পঢ়া-শুনা কৰিব পাৰিবা। কিতাপ পঢ়াটো এক মৌলিক দক্ষতা যিয়ে এজন ছাত্ৰৰ শৈক্ষিক আৰু ব্যক্তিগত বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া কিতাপ পঢ়াটো মৌলিক দক্ষতা বুলি কৈছে। আমি আমাৰ জীৱনৰ দক্ষতা কেনেকৈ লাভ কৰিব পাৰো? এখন কিতাপ পঢ়ি পেলাই আমি আমাৰ জীৱনৰ দক্ষতা বৃদ্ধি কৰিব পাৰো। আমি নতুন বস্তু শিকিব পাৰো। এখন কিতাপ পঢ়ি আমি নিৰ্দিষ্ট নতুন বিষয়সমূহ আমি শিকিব পাৰো বা জানিব পাৰো। ঠিক আছে? আৰু আমাৰ মৌলিক দক্ষতা বৃদ্ধি কৰে যিয়ে ছাত্ৰ-ছাত্ৰী এজনৰ শৈক্ষিক আৰু ব্যক্তিগত বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৈক্ষিক দিশত তোমালোকৰ বিদ্যায়তনিক দিশত মানে পঢ়া-শুনাৰ লগতে স্কুলৰ শিক্ষাৰ লগতে ব্যক্তিগতভাৱেও তোমালোকে আগুৱাই যোৱাত যথেষ্ট পৰিমাণে অৰিহণা যোগায় বুলি কৈছে, মানে তোমালোকক সহায় কৰে কিতাপ এখনে। ঠিক আছে? আজিৰ দ্ৰুতগতিত চলি থকা ডিজিটেল যুগত ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপ পঢ়াৰ গুৰুত্বপূৰ্ণ অতিৰঞ্জিত কৰিব নোৱাৰি। আজিৰ দ্ৰুতগতিত চলি থকা প্ৰযুক্তিবিদ্যা মানে বৰ্তমান প্ৰজন্ম, বৰ্তমান পৰিস্থিতিত চলি থকা বৰ্তমান পৃথিৱীৰ লগত খাপ খাবলৈ বৰ্তমান তোমালোকে পঢ়া-শুনাৰ সকলোবোৰ বস্তু মোবাইলতে পোৱা, ইউটিউবত পোৱা, তোমালোকে গুগলত পোৱা, সকলো ধৰণৰ পঢ়া-শুনাৰ মেটেৰিয়েলছসমূহ, পঢ়া-শুনাৰ মূল বিষয়বস্তুসমূহ তোমালোকে অনলাইনত এভেইলেবল। ঠিক আছে? তোমালোকে অনলাইনত যিহেতু এভেইলেবল হৈ থকা বিষয়বস্তুসমূহ তোমালোকে কিতাপ এখন মেলিনো কিয় পঢ়িবা? হয় নহয় বাৰু? কিন্তু তেনে নহয়, বৰ্তমান প্ৰযুক্তিবিদ্যাৰ লগত নিজকে খাপ খুৱাবও লাগিব আৰু তোমালোকে কিতাপ পঢ়াৰ অভ্যাসো গঢ় দিব লাগিব। কিতাপ এখন পঢ়ি তোমালোকে যিমান ধৰণে নিজৰ বিষয়বস্তুসমূহ আয়ত্ত কৰিব পাৰিবা, কিন্তু ঠিক তেনেকৈ তোমালোকে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ পেলাই মোবাইলত পঢ়ি পেলাইও কিন্তু সিমানখিনি আয়ত্ত কৰিব নোৱাৰিব পাৰা বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে। তাৰপিছত চাবা কিতাপে ছাত্ৰ-ছাত্ৰীক বিস্তৃত জ্ঞান প্ৰদান কৰে। আৰু কিতাপে কি কৰে? ছাত্ৰ-ছাত্ৰীক বিস্তৃত জ্ঞান প্ৰদান কৰে বুলি তোমালোকৰ অনুচ্ছেদটোত ধুনীয়াকৈ উল্লেখ কৰা আছে। এতিয়া সমালোচনাত্মক চিন্তাধাৰা উন্নত কৰে। এখন কিতাপ পঢ়ি তোমালোকে কিতাপখন পঢ়ি কিতাপখনৰ মূল বিষয়বস্তুটো কিয় উত্থাপন কৰিলে, কিয় কিতাপখনত লিখিলে, কিতাপখনত কিয় এই বিষয়টো উল্লেখ কৰিলে, ইয়াৰ কাৰণটোনো কি, ক'ত কিয় বিখ্যাত, কিতাপখনত এই বিষয়টো মেথছৰ আজি ধৰা তোমালোকৰ পাটিগণিত,
পাটিগণিতৰ বিষয়সমূহ তোমালোকে পঢ়ি আছা পাটিগণিতটোনো কিয় কিতাপখনত উল্লেখ কৰিলে পাটিগণিতৰ মূল বিষয়বস্তু কি পাটিগণিত কৰিলে কেনেকুৱা ধৰণে আমি লাভ কেনেকুৱা ধৰণৰ জ্ঞান লাভ কৰিব পাৰো সেইসমূহৰ ওপৰত কিন্তু কিতাপখন পঢ়িহে তোমালোকে সমালোচনাত্মক তোমালোকৰ চিন্তাধাৰা মনলৈ আহে বুলি কৈছে আৰু তোমালোকৰ আবেগিক আৰু জ্ঞানমূলক বিকাশত অৰিহণা যোগায় তোমালোকে আজি গল্পৰ কিতাপ এখন পঢ়িছা বা তোমালোকে আজি উপন্যাস এখন পঢ়িছা উপন্যাসখনৰ মূল বিষয়বস্তুটো কিয় উল্লেখ কৰিলে উপন্যাসখন পঢ়ি তোমালোকে উপন্যাসখনৰ মূল বিষয়বস্তুটোৰ লগত নিজে কল্পনাত্মক এটা ভাৱধাৰাত সোমাই পৰা হয়নে তেতিয়াহে তোমালোকে সেই কিতাপখন ভাবাত্মকভাৱে আবেগিক হৈ পেলাই সেই কিতাপখনৰ মাজত বিভুৰ হৈ পৰা তাকে আবেগিক বুলি কৈছে আৰু জ্ঞানমূলক বিকাশত অৰিহণা যোগায় মানে প্ৰত্যেকটো দিশৰে জ্ঞানমূলক কিতাপ এখনৰ পৰা যথেষ্ট পৰিমাণে তোমালোকে জ্ঞান লাভ কৰা তাতো অৰিহণা যোগায় বুলি কৈছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সফলতাৰ বাবে কিতাপ পঢ়া অতি প্ৰয়োজনীয় এটা ছাত্ৰ ছাত্ৰী তোমালোকৰ অকল শৈক্ষিক দিশতে নহয় তোমালোকে অকল স্কুলৰ কিতাপ পঢ়া স্কুলৰ বিষয়বস্তুসমূহ পঢ়াই যে তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ সেইখিনি তোমালোকক সহায় কৰিব হেতু নহয় যদিও তোমালোকৰ কিতাপ পঢ়িলে তোমালোকৰ শৈক্ষিক সফলতাৰ বাবে কিতাপ পঢ়াটো প্ৰয়োজন কিন্তু তোমালোকে বাহিৰা কিতাপসমূহো পঢ়িব লাগিব তোমালোকে বাহিৰা কিতাপৰ লগতে তোমালোকৰ ক্লাছৰ বিষয়বস্তু স্কুলৰ কিতাপসমূহ বা জেএনভি কিতাপসমূহ এই পঢ়িলে তোমালোকৰ অতিকৈ প্ৰয়োজন হ'ব বুলি কৈছে এতিয়া বাৰু বেলেগ কিতাপ পঢ়িব নালাগে এতিয়া অকল জেএনভিৰ কাৰণে পঢ়ি থাকিলেই হ'ল ই হৈছে শব্দৰ ভাণ্ডাৰ এতিয়া কিতাপ কি হৈছে কিতাপ হৈছে শব্দৰ ভাণ্ডাৰ বুজা বুজি মানে কিতাপৰ পৰা আমি প্ৰত্যেকটো বস্তু ধুনীয়াকৈ বুজি পাওঁ আৰু লিখাৰ দক্ষতা বৃদ্ধি কৰে এতিয়া কিতাপ এখন যেতিয়া তোমালোকে পঢ়িবা তোমালোকৰ শব্দ আয়ত্ত কৰাৰ গুণ বৃদ্ধি হৈ গৈ থাকিব তোমালোকে আজি কিতাপ এখন পঢ়িছা সেই কিতাপখনত উল্লেখ থকা কিছুমান শব্দৰ গাঁথনি বাক্যটা কেনেকৈ গঠন কৰা হয় বা শব্দসমূহ কেনেকৈ কি শব্দই কি বুজাইছে সেইসমূহ কিন্তু তোমালোকে এখন কিতাপ পঢ়িলে তোমালোকৰ লিখিব পৰা তোমালোকে মানে এটা নিৰ্দিষ্ট পৰিমাণে লিখাৰো তোমালোকৰ গুণগত মানদণ্ড বৃদ্ধি হয় বুলি কৈছে ঠিক আছে যিবোৰ বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুৱাবলৈ অতি গুৰুত্বপূৰ্ণ লিখাৰ দক্ষতাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কিতাপ পঢ়ে তেতিয়া তেওঁলোকে নতুন শব্দ বাক্য গঠন আৰু লিখাৰ শৈলীৰ সন্মুখীন হয় তোমালোকে যেতিয়া মই অলপ আগতে উল্লেখ কৰিছে তোমালোকে যেতিয়া এখন কিতাপ পঢ়িবা কিতাপখন পঢ়িলে তোমালোকে কিতাপখনত বাক্যৰ গাঁথনি কেনেকুৱা শব্দ কেনেকুৱা ধৰণৰ প্ৰয়োগ কৰিছে শব্দবোৰ কিমান সৰল কিমান জটিল কোনটো শব্দৰ লগত কোনটো শব্দ খাপ খুৱাইছে কোনটো গল্পৰ লগত কোনটো শব্দ মিলিছে কেনেকুৱা ধৰণে টু ডি পইণ্ট লিখিছে নে কিতাপখনত নে মানে বহুত বহলভাৱে আলোচনা কৰিছে তোমালোকৰ কিন্তু মূল বিষয়বস্তুসমূহ তোমালোকে এখন কিতাপ পঢ়িলে তোমালোকে বুজি পাবা আৰু কিতাপসমূহ পঢ়িলে তোমালোকে পৰীক্ষাত যেতিয়া প্ৰশ্নৰ উত্তৰসমূহ কৰিবা মানে আজি পৰীক্ষাৰ কথা কোৱা নাই জেএনভি পৰীক্ষাৰ কথা কোৱা নাই তোমালোকে ভৱিষ্যত জীৱনত যেতিয়া দীঘলীয়া প্ৰশ্ন উত্তৰ কৰিবলগীয়া হ'ব বা 5 নম্বৰ 10 নম্বৰ তেতিয়া তোমালোকে কিতাপ পঢ়িলে শব্দৰ গাঁথনি বাক্যৰ গাঁথনি শব্দটো ক'ত প্ৰয়োগ হয় কেনে ধৰণৰ শব্দই কি মূল বিষয়বস্তু বুজাইছে সেই বিষয় তোমালোকৰ আয়ত্তলৈ আহিব যিয়ে তেওঁলোকক অধিক ফলপ্ৰসূভাৱে যোগাযোগ কৰাত সহায় কৰে আৰু এই কিতাপসমূহ পঢ়িলে তোমালোকৰ কমিউনিকেশ্যন স্কিল বৃদ্ধি হ'ব বুলি কৈছে নিয়মিত পঢ়াই একাগ্ৰতা আৰু মনোযোগো উন্নত কৰে আৰু নিয়মিত যদি তোমালোকে কিতাপ পঢ়া তেতিয়াহ'লে তোমালোকৰ মগজুটো মানে মাইণ্ডটো শাৰ্প হ'ব তোমালোক অস্থিৰ নহবা তোমালোকৰ ধৈৰ্য আহিব কিতাপ পঢ়ি থকাৰ অভ্যাসটো কিন্তু সকলোৰে নাথাকে সেই কাৰণে পৰীক্ষা শেষ হোৱাৰ পিছত দৈনন্দিন কিতাপ এখন পঢ়ি থাকিবা পৰীক্ষা আৰু নিযুক্তিত ভাল প্ৰদৰ্শনৰ বাবে এই দুয়োটা অতি প্ৰয়োজনীয় এতিয়া পৰীক্ষাত বুলি কি কৈছে বাৰু নিযুক্তি আৰু পৰীক্ষাত ভাল প্ৰদৰ্শন জেএনভিত বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ তোমালোকৰ এনেকুৱা গুণবোৰ থাকিব লাগিব ঠিক আছে এতিয়া মই অনুচ্ছেদটোৰ প্ৰশ্ন উত্তৰলৈ গৈছো চাবা দেই তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে অনুচ্ছেদ অনুসৰি কিয় কিতাপ পঢ়াটো ছাত্ৰ ছাত্ৰীৰ বাবে অপৰিহাৰ্য বুলি কৈছে তোমালোকৰ 1 নম্বৰ আছে অনুচ্ছেদ অনুসৰি কিয় কিতাপ পঢ়াটো ছাত্ৰ ছাত্ৰীৰ বাবে অপৰিহাৰ্য প্ৰথমতে আছে ই সময় নষ্ট কৰে এটো নহয়
বি আছে বৌদ্ধিক আৰু ব্যক্তিগত বিকাশত সহায় কৰে কেৱল বিনোদনৰ বাবে কেৱল পৰীক্ষাৰ বাবেও নহয় কেৱল বিনোদনৰ বাবেও নহয় উত্তৰটো হ'ব তোমালোকৰ বি বৌদ্ধিক আৰু ব্যক্তিগত বিকাশত সহায় কৰে কিতাপে প্ৰথম প্ৰশ্নটোৰ উত্তৰটো হৈছে বি এতিয়া মই দ্বিতীয় প্ৰশ্নটোলৈ গৈছো কোনটো যুগৰ প্ৰেক্ষাপটত কিতাপ পঢ়াৰ গুৰুত্ব উল্লেখ কৰিছে কোনটো যুগৰ বাৰু প্ৰাচীন যুগৰ কথা উল্লেখ কৰা নাই ভৱিষ্যত যুগৰ কথা উল্লেখ কৰা নাই আদি যুগৰ কথা উল্লেখ কৰা নাই ডিজিটেল যুগৰ মানে বৰ্তমান আমি ল্যাপটপৰ জৰিয়তে পঢ়ো মোবাইলৰ জৰিয়তে পঢ়ো সেই ডিজিটেল যুগৰ কি বুলি কৈছে বাৰু ডিজিটেল যুগৰ কিতাপ পঢ়াৰ প্ৰেক্ষাপটৰ কথা তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে উত্তৰটো হ'ব সি কিতাপ পঢ়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে কি লাভ কৰে সীমিত জ্ঞান বিস্তৃত জ্ঞান কেৱল ভাষাগত জ্ঞান কেৱল ক্ৰিয়া জ্ঞান কেৱল সীমিত জ্ঞান নহয় সীমিত জ্ঞান মানে নিৰ্দিষ্ট কিছুমান বিষয়ৰ ওপৰতহে জ্ঞান লাভ কৰে কিতাপ পঢ়িলে তেনেকুৱাটো নহ'ব নোৱাৰে কেৱল ভাষাগত কেৱল অকল যে ভাষা শিকিবলৈহে কিতাপ পঢ়িছা সেইটোতো নহয় কেৱল ক্ৰিয়া মানে খেলা ধূলাৰ বিষয়হে কিতাপত পোৱা যায় সেইটোও নহয় বিস্তৃত জ্ঞান মানে বিস্তৃত মানে এটা বহল পৰিসৰৰ বিস্তৃত মানে হৈছে এটা বিশাল পৰিসৰৰ জ্ঞান লাভ কৰো তোমালোকে কিতাপ পঢ়িলে কেৱল নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰতেতো জ্ঞান লাভ নকৰা বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান লাভ কৰা এই বিস্তৃত হৈছে বহল পৰিসৰ মানে বহল হৈ থকা পৰিবেশটোৰ ওপৰত বহল পৰিসৰৰ এটা বিষয়ৰ ওপৰত তোমালোকে জ্ঞান লাভ কৰা ঠিক আছে এতিয়া 3 নম্বৰটো হৈ গ'ল 4 নম্বৰটো পঢ়ো বিস্তৃত শব্দটোৰ বিপৰীতাৰ্থক শব্দ কি বিস্তৃত মানে মই অলপ আগতে কৈছোই বহল পৰিসৰৰ বহল মানে বহুত ডাঙৰ এটা পৰিসৰ বহুত ডাঙৰ এটা আকাৰৰ বা পৰিসৰ বহুত বহল পৰিসৰ এটা বিস্তৃত মানে বহুত আকাৰত বহুত ডাঙৰ বিষয়বস্তু ঠিক আছে এতিয়া প্ৰসাৰিত নহয় বিপৰীত শব্দ খুদিছে ওলোটা শব্দ দীঘলো নহয় অধিকো নহয় বিস্তৃত শব্দটোৰ বিপৰীতাৰ্থক হৈছে সৰু মানে সৰু ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো বুজাবুজি শব্দটোৰ সমাৰ্থক শব্দ বুজাবুজি শব্দটোৰ সমাৰ্থক শব্দ কোনটো বুজাবুজি শব্দটোৰ সমাৰ্থক মানে বুজাবুজি মানে কি মই বুজি পাইছো বিষয়বস্তুটো মই বুজি পাইছো উপলব্ধি কৰিছো হয়নে অজ্ঞতা মানে অজ্ঞাত জ্ঞান নথকা কোনো ধৰণৰ সেই বিষয়বস্তুটোৰ ওপৰত বা বুজাবুজি নাই মানে অজ্ঞাত জ্ঞাত নহয় মই নাজানো সেইটো নহয় বিৰোধটো নহয় ক্ৰুটি মানে ভুল বিৰোধ মানে হৈছে তাৰ উলুটাটো মানে বিৰোধ মানে হৈছে মই বিষয়টো নাজানো মই বিৰোধিতা কৰিছো মই তেওঁৰ লগত সহমত নহয় এতিয়া বুজাবুজি মানে মই উপলব্ধি কৰিছো হয় মই উপলব্ধি কৰিছো বুজাবুজি মানে মই বুজি পাইছো মই উপলব্ধি কৰিব পাৰিছো ঠিক আছে ইয়াৰ পিছৰ অনুচ্ছেদলৈ যাওঁ শিক্ষাৰ্থী এগৰাকীৰ সৰ্বাঙ্গীন উৎকৰ্ষ সাধনে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত এটা শিক্ষাৰ্থী এগৰাকীৰ সৰ্বাঙ্গীন উৎকৰ্ষ সাধনে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত এতিয়া শিক্ষাৰ্থী এগৰাকী মানে তোমালোকৰ সৰ্বাঙ্গীন উৎকৰ্ষ সাধনে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত শিক্ষাৰ মূল লক্ষ্য কি হোৱা উচিত সৰ্বাঙ্গীন উৎকৰ্ষ সাধনে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ আন ক্ষেত্ৰসমূহৰ সমপৰিমাণে বিকাশ সাধন কৰিব পাৰিলেহে শিক্ষা গ্ৰহণৰ উদ্দেশ্য সফল হোৱা বুলি ক'ব পাৰি পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ মানে অকল পাঠ্যপুথিৰ তোমালোকৰ বিদ্যালয়ত পঢ়া শুনা কৰোৱা কিতাপসমূহৰ বাহিৰে বা বিদ্যালয়ত যিসমূহ বিষয়বস্তু পঢ়োৱা হয় সেই বিষয়বস্তুসমূহৰ বাহিৰেও আন ক্ষেত্ৰসমূহৰ মানে আন বিষয়বস্তুসমূহৰ তোমালোকৰ খেলতে পাৰদৰ্শিতা থাকিব লাগিব বা তোমালোকৰ সাংস্কৃতিক দিশতে পাৰদৰ্শিতা থাকিব লাগিব বা তোমালোকে কাৰোবাৰ ধৰা ৰন্ধা বঢ়াত কাৰোবাৰ ধৰা কিবা ক্ৰিয়েটিভিটি কৰা কোনোবাই ক্লে মডেল কৰিছে কিবা কিবি বনোৱা ছবি অঁকা কিবা কৰা প্ৰত্যেকটো দিশতে কোনোবাই ধৰা খুব ধুনীয়া ড্ৰেছ আপ কৰি পেলাই ধুনীয়াকৈ নিজক মানে মেকআপ চেকআপ কৰা বা সেই সকলো ধৰণৰ বিষয়বস্তু তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰতো আন ক্ষেত্ৰসমূহৰো সমপৰিমাণে বিকাশ সাধন কৰিব পাৰিলেহে শিক্ষা গ্ৰহণৰ উদ্দেশ্য সফল হোৱা বুলি ক'ব পাৰি অকল পঢ়া শুনাই নহয় পঢ়া শুনাৰ লগতে তোমালোকে আন বিষয়সমূহৰ ওপৰতো তোমালোকৰ নিৰ্দিষ্ট জ্ঞান থকাটো প্ৰয়োজন
তেতিয়াহে কিন্তু শিক্ষা গ্ৰহণৰ মূল উদ্দেশ্য সফল হোৱা বুলি ক'ব পাৰি বৰ্তমান সময়ৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিক উভয় দিশৰ জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পাৰিলেহে শিক্ষা গ্ৰহণ কৰা সাৰ্থকতা আদায় হ'ব বৰ্তমান সময়ৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগ বৰ্তমান সময়টো কি তীব্ৰ প্ৰতিযোগিতা বৰ্তমান প্ৰতিযোগিতাৰ যুগ আজিকালি তোমালোকে চাবা কম্পিটিটিভ এক্সাম সমূহ তোমালোকে যেতিয়া এতিয়া তোমালোকে জানো এতিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ নহবা 13 ডিসেম্বৰ তাৰিখৰ দিনা তোমালোকে নিজকে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাবা তোমালোকে তাত উত্তীৰ্ণ হ'ব পাৰিছা নে নাই পৰা বৰ্তমান প্ৰতিযোগিতাৰ দিনত প্ৰথমৰ জীৱনৰ প্ৰথমটো পৰীক্ষা তোমালোকে দিবলৈ গৈ আছা য'ত তোমালোকে প্ৰতিযোগিতামূলক দিবলৈ গৈ আছা হয়নে তোমালোকেও সেই প্ৰতিযোগিতাৰ অংশদাৰী আৰু সেই প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিক উভয় দিশৰ জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পাৰিলেহে শিক্ষা গ্ৰহণৰ সাৰ্থকতা আদায় হ'ব এটা তোমালোকে ধৰা কোনোবাই পাস কৰিবা কোনোবাই পাস নকৰিব পাৰা কাৰোবাৰ 1 নম্বৰ 2 নম্বৰৰ কাৰণে কমি যাবও পাৰে কাৰোবাৰ 1 নম্বৰৰ কাৰণে কোনোবাই পাসও কৰিব পাৰে তোমালোক মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব যদিও মই পাস কৰিব নোৱাৰো তেতিয়া হলো কিন্তু মই হাৰ নামানো মই জীৱনত আৰু পৰীক্ষা দি পেলাই মই নিজকে সফলতা অৰ্জন কৰিম ঠিক আছে আৰু তোমালোকে নিজৰ শাৰীৰিক দিশতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বা শাৰীৰিক দিশতো তোমালোকে উভয় জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পাৰিলেহে শিক্ষা গ্ৰহণৰ সাৰ্থকতা আদায় হ'ব সেইবাবে পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ আনুষাংগিক জ্ঞানৰ বৃদ্ধিৰ ক্ষেত্ৰতো স্কুল পৰ্যায়ৰ পৰাই বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে সেইবাবে অকল পাঠ্যপুথিত থকা বিষয়বস্তুসমূহৰ ওপৰতে যে তোমালোকক পঢ়া শুনা কৰোৱা হ'ব তেনে নহয় তোমালোকৰ পাঠ্যপুথিৰ বাহিৰেও পাঠ্যপুথিত উল্লেখ থকা বিষয়সমূহৰ বাহিৰেও তোমালোকক শাৰীৰিক মানসিক বৌদ্ধিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক সকলোবোৰ দিশৰ ওপৰতে তোমালোকক মূল বিষয়বস্তুৰ ওপৰত তোমালোকক শিকাব পৰাকৈ বা জানিবলৈ দিয়াটো গুৰুত্বপূৰ্ণভাৱে জানিবলৈ দিয়াটো আনুষাংগিক স্কুলৰ পৰ্যায়ৰ আনুষাংগিক গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে বুলি কৈছে সেইবাবে প্ৰতিখন বিদ্যালয়তে প্ৰতি বছৰে বাৰ্ষিক খেল ধেমালি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় সেই কাৰণে তোমালোকে প্ৰত্যেকখন স্কুলত যে পঢ়ি আছা স্কুলত কি কৰা হয় বাৰু খেল প্ৰতিযোগিতা আৰম্ভ কৰে কুইজ তৰ্ক নাচ গান কেৰম চেছ সকলোবোৰ ধৰণৰ অংশগ্ৰহণ কৰিবলৈ পোৱা হয় নহয় বাৰু সেইখিনিও তোমালোকৰ বৌদ্ধিক বিকাশত সহায় কৰে এতিয়া তোমালোকে নবোদয়ৰ পৰীক্ষাত যেতিয়া উত্তীৰ্ণ হ'বা পাছ কৰিবা নবোদয়ত যেতিয়া পঢ়িবলৈ যাবা তোমালোকে তাত এটা মধুৰ পৰিৱেশ পাবা য'ত তোমালোকক ৰাতিপুৱা খেলিবলৈ নিব সন্ধিয়া খেলাবলৈ নিব কাৰোবাক মিউজিক ক্লাছলৈ নিব কাৰোবাৰ ডান্স ক্লাছলৈ নিব কোনোবা লাইব্ৰেৰীত গৈ পেলাই পঢ়িবাগে সকলো দিশতে তোমালোকক শিক্ষা প্ৰদান কৰে নবোদয় বিদ্যালয়ত খেল ধেমালি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ এটা খেল ধেমালি মানৱ জীৱনৰ মানে মানৱ শৰীৰৰ বাবে খেল ধেমালি এক অবিচ্ছেদ্য অংগ মানে এৰাব নোৱাৰা অংশ বা অংগ বুলি কৈছে আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰো আমি শাৰীৰিকভাৱে সুস্থ থাকিলেহে আমি মানসিকভাৱে অগ্ৰগতি কৰিব পাৰিম মানসিকভাৱে তেতিয়াহে আমি আগুৱাই যাব পাৰিম নিজৰ শৰীৰটো ভালে থাকিলেহে আমি জীৱনত সুস্থভাৱে জীয়াই থাকিব পাৰিম হয় নহয় বাৰু খেল ধেমালিয়ে আমাৰ শৰীৰ আৰু মন দুইটাই নিৰোগী কৰি ৰখাত সহায় কৰে এটা খেল ধেমালিয়ে আমাৰ আজি যদি অকমান দৌৰি মেলি অকমান পঢ়া শুনা কৰিবলৈ আহো দৌৰি মেলি অকমান নিজৰ শৰীৰটো ভাল কৰি পেলে আমাৰ মনটো ভাল লাগিব আৰু শৰীৰটো মানে আমাৰ দেহাটো লঘু লাগিব আৰু ধুনীয়াকৈ ৰাতি টোপনিও আহিব ধুনীয়াকৈ ৰাতিপুৱা সোনকালে শুই উঠি পঢ়িবও পাৰিম ঠিক আছে স্কুল পৰ্যায়ত এই ধৰণৰ প্ৰতিযোগিতাৰ আয়োজনে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে সজীৱ কৰি ৰাখে এতিয়া স্কুল পৰ্যায়ত তোমালোকে এই সকলোবোৰ দিশৰ ওপৰত খেলা ধুলাই হওক বা সাংস্কৃতিক দিশেই হওক বা কুইজৰ ক্ষেত্ৰতে হওক সাহিত্যৰ ক্ষেত্ৰতে হওক সকলো ধৰণৰ বিষয়বস্তুৰ ওপৰত তোমালোকক প্ৰতিযোগিতা আয়োজন কৰাৰ ফলত ছাত্ৰ ছাত্ৰী মানসিকভাৱে সজীৱ কৰি ৰাখে মানে তোমালোক মানসিকভাৱে তেতিয়াৰ পৰাই সজীৱ হৈ থকা বুলি কৈছে বৰ্তমান তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত খেল ধেমালিৰ জৰিয়তে বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ়ি উঠা সহায় হয় বৰ্তমান প্ৰতিযোগিতাৰ যুগ হয়নে আজি তোমালোকে যোনে ক্লাছটো চাই আছা প্ৰত্যেককে চাই আছা আজি ধৰা 50 জনে চাইছা 100 জনে চাইছা
প্ৰত্যেকজনে কিন্তু ইজনে সিজনৰ একোজন প্ৰতিদ্বন্দিতা মানে প্ৰতিযোগী হয়নে তোমালোকক যদি আজি মই ক্ৰিকেট খেল এখন খেলিবলৈ একেলগে লগ খুৱাই দিওঁ তোমালোকে ইজনে সিজনৰ লগত বন্ধুত্ব গঢ় খাব নাই সেই কথাই উল্লেখ কৰিছে সেইবাবে বাৰ্ষিক খেল ধেমালি বিদ্যালয় এখনৰ প্ৰয়োজনীয় অংগ হোৱা উচিত এটা সেই কাৰণে বাৰ্ষিক খেল ধেমালি স্কুল পৰ্যায়ত পাতিব লাগে যাতে তোমালোকে ইজনে সিজনৰ লগত ভাতৃত্ববোধ আৰু বন্ধুত্বসুলভ মনোভাৱ প্ৰকাশ কৰিব পাৰা ঠিক আছে এতিয়া চাবা মই প্ৰশ্ন উত্তৰলৈ গৈছো এতিয়া প্ৰথম প্ৰশ্নটো হৈছে শিক্ষাৰ মূল লক্ষ্য কি হোৱা উচিত অধিক পৰীক্ষা অনুষ্ঠিত কৰা এ বি শিক্ষাৰ সৰ্বাঙ্গীন উৎকৰ্ষ সাধন কৰা সি কেৱল পাঠ্যপুথিৰ মুখস্থ কৰা কেৱল ক্ৰিয়াৰ সুযোগ দিয়া এটা তোমালোকৰ অনুচ্ছেদটোত কিন্তু অধিক পৰীক্ষা পতা বুলিও নাই কেৱল পাঠ্যপুথি মানে কেৱল পঢ়া শুনা কিতাপত থকা বিষয়বস্তুসমূহে পঢ়িব লাগিব সেই বিষয়ে উল্লেখ নাই কেৱল কি অকল খেলাৰ বিষয়টো উল্লেখ নাই তাতে আছে শিক্ষাৰ্থীৰ সৰ্বাঙ্গীন উৎকৰ্ষ সাধন কৰা উত্তৰটো হৈছে তোমালোকৰ বি টু উত্তৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছো বৰ্তমান সময়ৰ যুগক কেনেকৈ বৰ্ণনা কৰা হৈছে বৰ্তমান সময়ৰ যুগক কি বুলি বৰ্ণনা কৰা হৈছে শান্তিৰ যুগ নহয় বি আনন্দৰ যুগ ডি উন্নয়নৰ যুগ নহয় টি হৈছে সি তীব্ৰ প্ৰতিযোগিতাৰ যুগ বুলি বৰ্তমান যুগক বৰ্ণনা কৰা হৈছে উত্তৰটো হ'ব সি তীব্ৰ প্ৰতিযোগিতাৰ যুগ বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰা হৈছে খেল ধেমালিৰ এক গুৰুত্বপূৰ্ণ লাভ কি পাঠ্যপুথি কম পঢ়িবলৈ সহায় কৰে শৰীৰ আৰু মন দুয়ো নিৰোগী কৰি ৰাখে কেৱল শাৰীৰিক শক্তি বৃদ্ধি কৰে কেৱল বিনোদনটো কোনো কাৰণতে হ'বই নোৱাৰে কেৱল অকল শাৰীৰিকভাৱে জানো আমি খেল ধেমালি কৰিলে সুস্থ হৈ থাকো নহয় অকল কেৱল পঢ়া শুনা নকৰিলে হ'ল অকল খেলা ধূলা কৰি থাকিলে হ'ল হেতুটো নহয় এটা উত্তৰটো কি হ'ব তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে শৰীৰ আৰু মন দুয়োটা নিৰোগী কৰি ৰাখে উত্তৰটো হ'ব বি শৰীৰ আৰু মন দুয়োটা নিৰোগী মানে সুস্থ কৰি ৰাখে বুলি কৈছে তে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো উৎকৰ্ষ শব্দৰ সমাৰ্থক শব্দ কি বাৰু উৎকৰ্ষ সাধন কৰা উৎকৰ্ষ মানে উৎকৰ্ষ আমি নিজকে উৎকৰ্ষ সাধন কৰিছো নিজৰ কিছুমান কামত নিজৰ উৎকৰ্ষ সাধন কৰিছো নিজৰ মানে জ্ঞান লাভ কৰাত আগুৱাই গৈছো কি হ'ব বাৰু অপচয় নহয় দুখ নহয় পতন নহয় উন্নতি উৎকৰ্ষ সাধন কৰা মানে উন্নয়ন সাধন কৰা এনসাৰটো হ'ব এ উন্নয়ন সাধন কৰা ঠিক আছে তীব্ৰ শব্দটোৰ সমাৰ্থক শব্দ কি তীব্ৰ মানে পুৰা একদম তীব্ৰ মানে কি আৰু বহুত দ্ৰুত গতিত হয় নহয় বাৰু তীব্ৰ মন্থৰ নহয় মন্থৰ ইয়াৰ বিপৰীত শব্দ ওকে তীব্ৰ শব্দটোৰ বিপৰীত শব্দ তীব্ৰ মানে হৈছে দ্ৰুত তীব্ৰ শব্দটোৰ সমাৰ্থক শব্দ হ'ব দ্ৰুত তীব্ৰ শব্দটোৰ বিপৰীত শব্দ হ'ব মন্থৰ মানে লাহে লাহে মন্থৰ মানে হৈছে লাহে লাহে দ্ৰুত নহয় কঠিন নহয় গৰম নহয় এতিয়া অনুচ্ছেদ দুটা পঢ়ালো তোমালোকে যদি বুজি পাইছা তেতিয়া হলে ধুনিয়াকে কমেন্ট কৰিবা যদি বুজি নাই পোৱা তেতিয়াও কমেন্ট কৰিবা যে মেম এখিনি বুজি পোৱা নাই আৰু জেন ভিকা ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যদি তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কি কৰিবা বাৰু সাইডৰ বেল আইকনটো টিলিংকে বজাই দিবা ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ